সুগন্ধি মহিলা মঞ্চৰ সজ্জনত লগতে সৰস্বতী বাগধনী বিদ্যালয়ৰ সহযোগত এটি খুব সুন্দৰ অনুষ্ঠান। প্ৰথমতে মই ক'বলৈ পাই ভাল লাগিছে যে সুগন্ধি মহিলা মঞ্চৰ প্ৰথম প্ৰয়াস, ক্ষুদ্ৰ প্ৰয়াস আপোনালোকলৈ বুলি, আৰু খুব ধুনীয়া এটি দিনত খুব সুন্দৰ এখন ঠাই। কেতিয়াবা হয়তো ওচৰত গৈ একপি দুকপি ফটো উঠিছোঁ, কিন্তু তেখেতৰ লগত তেখেতৰ মনৰ কথাই হওক বা তেখেতক ওচৰৰ পৰা পোৱাৰ ইমানখিনি সৌভাগ্য চাগে খুব কম। এই প্ৰথম প্ৰচেষ্টাক শলাগ লৈছোঁ। আপোনালোকৰ এই ক্ষুদ্ৰ প্ৰয়াসটো যাতে লাহে লাহে আৰু বেছি ডাঙৰ হৈ যায়। আমি সদায় আপোনালোকৰ লগত আছোঁ, কিন্তু এইখিনিতে এটা মই বিচাৰিছোঁ যিসকল দৰ্শক আছে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আছে, সুগন্ধি মহিলা মঞ্চৰ বাবে এটা হাত চাপৰি। মনৰ কথা জানিছিলে আমি, গতিকে তেখেতক আৰু আমি আশা ৰাখিছোঁ যে আমি সোনকালে ন্যায় পাওঁ, কাৰণ ন্যায় ব্যৱস্থাটো যিমানেই দেৰি হ'ব সিমানে মানুহৰ পেচেঞ্চ কমি যায়। আৰু আমি আশা ৰাখিছোঁ, চৰকাৰৰ ওপৰত আস্থা আছে, সোনকালে যদি ন্যায়টো দিয়ে, কাৰণ আমাৰ কৰিব লগা বহুতখিনি কাম আছে। আৰু আমি আশা ৰাখিছোঁ সোনকালে যিমানেই হয় সিমান সোনকালে অসমবাসীৰ কাৰণে সকলোৰ কাৰণে ভাল। আৰু জুবিন দাই আমাক যিটো দেখাই গ'ল সেইখিনি আমি এতিয়া গম পালোঁ, ৰিয়েলাইজ কৰিলোঁ তেওঁ কেনেকুৱা ব্যক্তি আছিলে, আৰু তেওঁ সদায় আমাৰ মাজত থাকিব আৰু আমাক অনুপ্ৰেৰণা দিব। আমাৰ সকলোৰে প্ৰাণৰ প্ৰাণ, আমাৰ অসমীয়া জাতিৰ আৱেগ, আমাৰ সংগীত, আমাৰ সুৰ, আমাৰ বুকুৰ আপোন জুবিন দা যোৱা ১.৫ মাহ হ'ল। আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সৰস্বতী বাগধনী বিদ্যালয়ৰ সৌজন্যত লগতে সুগন্ধি মহিলা মঞ্চৰ সহযোগত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, য'ত আমাক নিমন্ত্ৰণ জনাইছে। আৰু খুব দুখৰ কথা যে মৃত্যুটো স্বাভাৱিক, কিন্তু আমাৰ প্ৰাণৰ প্ৰাণ, হেঁপাহৰ, আমাৰ আৱেগ জুবিন দা যে এনেকে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব ইমান সোনকালে, সেয়া কিন্তু আজিলৈও আমি মানে ভাবিবলৈ পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। তথাপিও কায়িকভাৱে তেখেত আমাৰ মাজত নাই, তথাপিও সদায় আপোনাক আমি আপোনাৰ সংগীতেৰে, আপোনাৰ কথাৰে, আপুনি কৈ যোৱা দেখুৱাই যোৱা বাটেৰে আমি সদায় আপোনাক আমাৰ মাজত ৰাখিম। আৰু এই বিদ্যালয়খনত বিশেষকে মন কৰিছোঁ, কণ শিশুসকলে জুবিন দাৰ প্ৰতি যি আৱেগ, তেওঁলোকৰ দুখ, যদিও গীতসমূহ বুজি পোৱা নাই, সৰু কণ ল'ৰা ছোৱালী, তথাপিও জুবিন দা বুলি যি হেঁপাহ আজি দেখা পাইছোঁ। খুব ধুনীয়া এটি অনুষ্ঠান। তেওঁলোকে জুবিন দাৰ গীতত কণ্ঠদান কৰিছে, তেওঁলোকে জুবিন দাৰ গীতত নৃত্য পৰিৱেশন কৰিছে। লগতে সুগন্ধি মহিলা মঞ্চ প্ৰথম প্ৰয়াস, আৰু সেই প্ৰথম প্ৰয়াসতে এই বিদ্যালয়খনৰ জৰিয়তে তেওঁলোকে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা অনুষ্ঠান আয়োজন কৰিছে। আমি সমভাগী হ'বলৈ পাই বহুত ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান সময়ত আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ, কাৰণ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি শান্তিত নাথাকোঁ। আৰু শেষতে এটা কথাই কওঁ, আমাৰ চৰকাৰখনৰ ওপৰত আস্থা আছে, ভৰসা আছে, বিশ্বাস আছে, আইনৰ ওপৰত চকু মুদি বিশ্বাস কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মানে অনুৰোধ জনাইছোঁ, কটজোৰে হাতযোৰ কৰি এটাই আহ্বান কৰিছোঁ যে ছাৰ যিমান সোনকালে পাৰে আমাক ন্যায় দিয়ক। আমি না অনুষ্ঠান কৰিব পাৰিছোঁ, না আমি কিবা গানৰ আগবাঢ়িব পাৰিছোঁ, কাৰণ গান মানে আমাৰ জুবিন দা আৰু অসম মানে জুবিন দা। গতিকে সেই মানুহজনেই নাই, আমি কি লৈ গাম, কাৰ আগত গাম, বা তেওঁ আমাৰ উৎসাহ, তেওঁ আমাৰ পথ প্ৰদৰ্শক আছিল। গতিকে আমি একো কামেই কৰিব পৰা নাই। বৰ্তমান সময়ত আমি ন্যায় বিচাৰিছোঁ আৰু জাষ্টিচ ফৰ জুবিন দা। এটাই কথাই কওঁ, এই মুহূৰ্তত কথা ক'বলগীয়া একো নাই আচলতে। আৰু এনেকুৱা লাগিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহত মাতিছে, সেই সময়খিনিত ভাল লাগে, মানে জুবিন দাৰ গীতবোৰ গাওঁ, এনেকুৱা অনুভৱ হয় যেন দাদা ওচৰতে বহি আছে, এই গা মই বহি আছো গা, এনেকে যেন কয়, এনেকুৱা অনুভৱ হয়। গতিকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহত বিচাৰিছে, মাতিছে, গৈছো। আৰু বৰ্তমান সময়ত এটা কথাই কওঁ যে দাদাক ন্যায় লাগে, আমি ন্যায় বিচাৰিছো, গৰিমাৰ বৌক ন্যায় লাগে।
গোটেই অসমখনে কান্দিছে, গোটেই অসমখনে শোৱা নাই। আৰু আমাৰ জুবিন দা অসম, ভাৰত তথা পৃথিৱীয়ে দেখুৱাই থৈ গ'ল জুবিন দা কি আছিলে। গতিকে যুগে যুগে আমাৰ জুবিন দা জীয়াই থাকিব। অসমীয়া জাতি জীয়াই থকালৈকে জুবিন দা থাকিব। সাগৰত পানী থকালৈকে, গছ পাত চৰাই চিৰিকটি সৰস্বতী প্ৰাংগণত পাতিছে সুগন্ধি মহিলা মঞ্চৰ তৰফৰ পৰা। আজি ইয়াত জুবিন দাৰ যিটো শ্ৰদ্ধাঞ্জলি পাতিছে সেইটোত উপস্থিত থাকিবলৈ ভাল লাগিছে, যদিও মানে এটা দুখ আমাৰো আছে যে জুবিন দা নাই আমাৰ মাজত। কিন্তু সেইটো আমি সপোনতে ভবাই নাছিলো যে জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি পাতিব পাৰিম। সদায় বিচাৰো জুবিন দা আমাৰ মাজত থাকে। সদায় প্ৰকৃতি প্ৰেমী আছিলে, গতিকে আমি নিজৰ যিখিনি আদৰ্শ আমি চলিব পাৰো। সদায় মনত ৰাখিব লাগিব যে জুবিন দা আমাৰ মাজত সদায় আছে, সদায় থাকিব। সকলোৱে ভাল পোৱা নাছিল, পৃথিৱীৰ মানুহে তেওঁক বিচাৰিছিলে, কিন্তু হঠাৎ নোহোৱা হৈ যোৱাৰ কাৰণে আমি বহুতখিনি মনত কষ্ট পাই আছো। আমি বিচাৰিছো অতি সোনকালে আমাক ন্যায় দিয়ক। চৰকাৰৰ পৰা আমাৰ